অৰ্জুন গৈছিলে তীৰ্থক্ষেত্ৰলৈ। তীৰ্থলৈ মানুহ কিয় যায়? বিষয়ৰ প্ৰতি বৈৰাগ্য ভাৱ আহিলে তীৰ্থলৈকে গুচি যাওঁগে। তেতিয়া তীৰ্থত স্নান কৰাৰ বিধান আকৌ 12 বছৰ লাগিব। এতিয়া আহি আহি দ্বাৰকা পালেহি। এতিয়া কৃষ্ণই সেইটোকে কৈছে, এতিয়া তুমি ইমান কষ্ট পালানে তীৰ্থলৈ যাবলগীয়া হ'ল? তোমাৰ মনলৈ সেই ভাৱটো আহিল। পাঞ্চু ভাই এগৰাকী ভাৰ্যা, কিন্তু তীৰ্থলৈ গৈ তুমি তীৰ্থতে স্নান কৰিব লাগে, চিত্ৰাংগনাক বিয়া পাতি লাগে, আকৌ ইফালে উলুপিক বিয়া পাতিলে। এতিয়া ইয়ালৈ আহিছে, ইয়াত কেইদিনমান থাকি ইয়াত বা কাক কি কৰা কৃষ্ণই জানেই নহয়। সুভদ্ৰা ভ্ৰমণ কৰিলে। তোমাৰ মানে তীৰ্থ ভ্ৰমণটো এনেকুৱা হ'ল, মেকুৰীয়েও ব্ৰত ৰাখে। কেতিয়া? যেতিয়া মাছ মাংস খাবলৈ নাপায়। তোমাৰো তেনেকুৱাই হৈছে। যি কি নহয়, আমি আৰু বেছি সময় নবহো, আৰু আধা ঘণ্টামান বহিম। আৰু মই উৰিয়া গাঁও বাইপাছত উঠিবগৈ লাগিব। 11টাত গাড়ী মেছেজ আহিলে যাবগৈ লাগিব। আমি আচলতে ইয়াত পালোহি 12:30 মই পালোহি বাইপাছ। মোক নিমন্ত্ৰণ জনাইছিলে 1 বজাৰ পৰা ভাগৱতত বহিব লাগিব। তাৰপিছত আমাৰ গণেশ বাবৰ তাত সোমাই এমুঠি খাই ইয়াত পাওঁতে মানে 2:30-3টামান বাজিলে। তাৰপিছত ইয়াত আহি গম পালো মানে নহয়, ইয়াত এতিয়া ৰাইজ গৈছে, সন্ধ্যা লগাহে হ'ব। সেইটো অকণমান খেলি মেলি হ'ল বাৰু। যি কি নহয়, আৰু সময় হ'ল যথেষ্ট। এতিয়া কৃষ্ণ কোন আৰু অৰ্জুন কোন? দুইজন সখী। এই সখীটো কেতিয়াৰ? অতীতৰ পৰা, সৃষ্টিৰ পাতনিৰ পৰা সখী। তেতিয়াও আছিলে সখী, এতিয়াও আছে, ভৱিষ্যতেও থাকিব। যেতিয়া পিছৰ কথা মইখিনি আগতীয়াকে কৈ গলো, অৰ্জুনে যেতিয়া সুভদ্ৰাক হৰণ কৰি লৈ গুচি যাব, বলুভদ্ৰৰ খুব খং উঠিব। খুব খং উঠিলে। কিয়নো বলুভদ্ৰৰ আগত দুৰ্যোধনক দিবলৈ মন আছিলে। সেইটোৱে যুক্তি দিছে। কৃষ্ণই বুজাইছে, ৰ'বাচোন ৰ'বা, তাৰমানে অৰ্জুনক মাৰিবৰ কাৰণে তেওঁ যাত্ৰা কৰিবলৈ ধৰিছে, নাঙল লৈছে। কৃষ্ণই কৈছে, ৰ'বা, ক্ষান্ত হবলৈ কেলে? সি নাজানে নেকি তোৰ সখী? সি নাজানে নেকি মই সুভদ্ৰাক দুৰ্যোধনক দিম বুলি বাক্য দিয়া আছে? দ্বিতীয়তে তাৰ সম্বন্ধ হয় বুলি নাজানে নেকি? সম্বন্ধত বিয়া পাতিব লাগে বুলি নাজানে নেকি? কৃষ্ণই বুজাই আছে, বুজাই বুজাই ক'লেগে, দাদা ৰ'বা, মোৰ কথাকেইটা শুনি লোৱা, তাৰপিছত তুমি যি কৰা কৰিবা। কৃষ্ণই বলুভদ্ৰক কৈছে, যাৰ কন্যা সেহি পাৱে বাধিতে নপাৰি, সুভদ্ৰাক সৃজি আছে তানে ভাৰ্যা কৰি। আমাৰ যে কয় অসমীয়াত, যাৰ কন্যা তাৰ বিবাহ, তাৰমানে যাৰ লগত বিবাহ হ'বলগীয়া আছে হ'বই। বিবাহ মানে সম্বন্ধ। গতিকে ঈশ্বৰে সুভদ্ৰাক অৰ্জুনৰ ভাৰ্যা কৰি সৃজি থৈ দিছে। এৰাম অৰ্জুনে কি নজানত, তথাপি হৰি ঈশ্বৰৰ ইচ্ছা বাধি বেক কোনে পাৰি। অৰ্জুনে নাজানে নেকি নিব নালাগে? তথাপি হৰণ কৰিলে গুচি গ'ল। ঈশ্বৰৰ ইচ্ছা কোনেও বাধা দিব নোৱাৰে। এইটো জন্ম মৃত্যু বিবাহ, এইটো ঈশ্বৰৰ হাতত। চকুৰ আগত দেখিছো। ভাল অফিচাৰ চাকৰিও কৰিলে, গোটেই অসমখন ঘূৰিলে, বিয়া পাতিবলৈ ছোৱালীজনী বিচাৰি নাপালে, ৰিটায়াৰ হৈ গ'ল। আকৌ চকুৰ আগত দেখিছো, একো চাকৰি বাকৰিও নাই, ইমান কাম বনো নাই, 3গৰাকীলৈকে গোটাই আছে। এতিয়া 3গৰাকী হ'ল। ঈশ্বৰৰ ইচ্ছা বাধি বেক কোনে পাৰি। তাৰপিছত কৈছে, শুনা দাদা, তুমি যে সম্বন্ধৰ কথা কৈছা,
এইবিলাক হ'ল মায়াময় সম্বন্ধ, মায়াৰ সম্বন্ধ। যিবোলা সম্বন্ধ লাগে সিও সবে মায়া। কোনকাৰ পিতৃ মাতৃ কোনহনি জজায়া। মায়াৰ সম্বন্ধ, কোন কাৰ পিতৃ মাতৃ, কোন কাৰ স্বামী, কোন কাৰ ভাৰ্যা, কোন কাৰ পুত্ৰ, বংশ পৰিয়াল, ইষ্ট মিত্ৰ কুটুম্ব, এইবোৰ সকলো মায়া। তেনে সম্বন্ধ এটাই, ঐ অনন্ত শকতি ব্ৰহ্ম জানা আপুনি, আপোনাক অন্যত্ৰ স্বপ্নত দেখি যে সমস্ত আমি অনন্ত শকতি ব্ৰহ্ম। সেই ব্ৰহ্ম কি বোলে? অনন্ত শকতি জীৱ ব্ৰহ্ম। কাৰ অংশ? পৰম ব্ৰহ্মৰ অংশ। আপোনাক অন্যত্ৰ স্বপ্নত দেখি যেনি। কেতিয়াবা সপোন দেখে নেদেখে? আপুনি শুই আছে, ৰাতি সপোন দেখিলে কি বোলে নগাঁও টাউনত গৈ ঘূৰি ফুৰিছেগে। গতিকে সেই নগাঁও টাউনত ঘূৰি ফুৰা দেহটো আচলটো নে বিচনাত থকা দেহটো আচল? আপোনাৰ যেনেদৰে ৰাতি আমি সপোন দেখো, দেহটো থাকে বিচনাত, একেটা দেহে বেলেগত ঘূৰি ফুৰা দেখো, সেই ঘূৰি ফুৰা দেহটো হ'ল এইটো। আমি এতিয়া সপোনত ঘূৰি ফুৰিছো। মনত ৰাখিব, সপোনত যিমান বজাৰ কৰিলেও মিছা, ধন পইচা পাতি পালেও মিছা, মনুষ্য জীৱনটো হ'ল সেইটো। তাৰপিছত আত্মপৰিচয় কৰি দিছে। কিবা অবিদিত আছে কহিব তোমাত নৰ নাৰায়ণ ৰূপে দুয়ো ভৈলো জাত। তোমাৰ অবিদিত নাই হলেও মই কৈছো যে আমি দুয়ো নৰ আৰু নাৰায়ণ ৰূপে অৱতাৰ হৈছো। এৰা অৰ্জুনতো নৰ ৰূপ মই নাৰায়ণ, তুমিতো অনন্ত দাদা সহস্ৰ বদন। অৰ্জুন হল নৰৰূপ, মই হলো নাৰায়ণ, তুমি হলা হাজাৰ মুখীয়া অনন্ত। ও হৰিবাক লাগি পৃথিৱীৰ হাভাৰ, একে মই তিনি ৰূপে ভৈলো অৱতাৰ। এই ভূভাৰ হৰণ কৰিবৰ কাৰণে মই একেজনেই তিনি ৰূপত অৱতাৰ হলো। গতিকে অৰ্জুন হল জীৱাত্মাৰ প্ৰতীক, কৃষ্ণ হল পৰমাত্মাৰ প্ৰতীক। আৰু এই কথাটো গীতা শাস্ত্ৰতো কৈছে। হে সখী মনত ৰাখিবা, তুমি আৰু মই দুইটা এক। অবিদ্যা মায়াত বিমোহিত হৈ থকাৰ কাৰণে আমাক দুটা দুটা দেখে। ঐ আৰু হেৰা তুমি মই এক বিনা নহো দুই। ও বিদ্যা মায়াত ভিন্ন দেখি, মই আত্মাই অন্তৰ্যামী, মোৰ অংশ জীৱ তুমি, মই আত্মাই অন্তৰ্যামী, তুমি মই এই হেতু সখী। তুমি মোৰে অংশ জীৱ, মই অন্তৰ্যামী, সেইকাৰণে আমি দুই নলগলে লগা সখী। তুমি কি কৰা? ও তুমি জীৱ ৰূপ ধৰি দেহ গোটা ৰথ কৰি, সংসাৰৰ প্ৰৱৰ্তন যিটো
অন্তৰ্যামী ৰূপ ধৰি সবাকে চলাও মই তোমাৰ সাৰথি এহি হে তুমি মনুষ্যৰ দেহটোক ৰথ হিচাপে লৈ সংসাৰত প্ৰৱৰ্তন কৰি আছা কিন্তু অন্তৰ্যামী ৰূপটো ধৰি মই সমস্তকে ময়ে প্ৰৱৰ্তাই আছো সেইকাৰণে তোমাৰ ৰথৰ সাৰথি মই এটা আগতে গাড়ী গুৰা নাই কাৰণে ৰথ বুলি লিখে ৰথ আছিল ৰথৰ সাৰথি এটা সেই শাস্ত্ৰ যদি আজিৰ তাৰিখত লিখিবলগীয়া হ'লহেঁতেন তাৰ ৰথৰ ঠাইত কি আহিলেহেঁতেন গাড়ী সাৰথি ঠাইত কি আহিলেহেঁতেন ড্ৰাইভাৰ বুজি পালে আপুনি গাড়ী এখন কিনি লৈ আহিলে গাড়ীত তেল ভৰাই ললে এই ড্ৰাইভাৰটোক চাহ একাপো নোখোৱালে খঙৰ ভমকত গাতে চাতে পেলাই আপোনাৰ গাড়ী ঘৰ পোৱালে আধা ভাঙি নেপেলাবনে বাৰু সেইকাৰণে গাড়ীত তেল ভৰোৱাৰ আগত প্ৰথমতে আপুনি ড্ৰাইভাৰটোক খুৱাই লওক ড্ৰাইভাৰ সন্তুষ্ট থাকিলে গাড়ী ঠিকেই থাকিব এতিয়া আমি কি কৰিলো এই গাড়ীখনত তেল মোবিল ভৰালো গাড়ীখনত থকা পাইলটক গুৰুত্ব নিদিলো সেইকাৰণে আধা বয়সতে বোলে চুগাৰ হ'ল প্ৰেছাৰ হ'ল চকুৱে নেদেখা হ'ল বিভিন্ন বেমাৰ আৰু যি কি নহওক শাস্ত্ৰ যিমানেই পঢ়ক সকলো শাস্ত্ৰৰ দুটা তত্ত্ব পাব এটা হ'ল তত্ত্ব এটা হ'ল তত্ত্বৰ ওপৰত পৰমাৰ্থ তত্ত্ব দ্বাদশ স্কন্ধ ভাগৱতত শুকদেৱে পৰীক্ষিতক ক'লে হে ৰাজন এতিয়া তোমাক মই সকলো শাস্ত্ৰৰ তত্ত্বৰ কথাটো কওঁ শুনা সকলো শাস্ত্ৰৰ তত্ত্বটো কি সোণৰ চপৰাটো যেতিয়ালৈকে জুইত পুৰি গলাই নিদিব তেতিয়ালৈকে সি বাহিৰে ভিতৰে শুদ্ধ কেতিয়াও নহয় বাহিৰত যিমান ব্ৰাছ মাৰি ধুলেও বাহিৰটোহে চফা হ'ব কিন্তু গলাই পেলালে সোণৰ লাডুটো বাহিৰটো শুদ্ধ হয় ভিতৰটো শুদ্ধ সেইটোৱে বোলে সকলো শাস্ত্ৰৰ তত্ত্ব যেন সুবৰ্ণক শুদ্ধি মৃত্তিকা নকৰৈ যদি ধুৱয়ানি অসংখ্যাত জলে খপন্তে যেবে বহ্নি অন্তৰ্গত ভৈলে তেবে সুবৰ্ণকতে জয় মলে সিহিদৰে তপ জপ জাগ যুগ আচৰিয়া মিছাতেহে পাৱৈ মহাখেদ যাবত নিশ্চয় কৰি হিয়াতন ধৰৈ হৰি নহয় তেবে তাৰ কৰ্ম বন্ধ এ ৰাম দেৱ সব উপাসয় যদি যোগ অভ্যাসয় কৰো স্নান সমস্তে তীৰ্থত দানে পুণ্যে তপে বুদ্ধি নুহি অভ্যন্তৰ শুদ্ধি তোমাত কহিলো ইটো যেতিয়ালৈকে হৃদয়ত ভগৱন্তৰ দুখানি চৰণ বান্ধি ৰাখিব নোৱাৰিব উপলব্ধি কৰিব নোৱাৰিব তেতিয়ালৈকে তপ জপ যাগ যজ্ঞ পূজা পাতল হোম ব্ৰত তীৰ্থস্থান আসন প্ৰণাম ধ্যান ধাৰণা প্ৰত্যাহাৰ সমাধি আদি যিমানেই ধৰ্ম কৰ্ম কৰক অন্তৰ কেতিয়াও চিত্ত কেতিয়াও পবিত্ৰ কৰিব নোৱাৰে আৰু এই কথাটো একাদশ স্কন্ধ ভাগৱতত কৃষ্ণদেৱে উদ্ধৱক কৈছিল হে উদ্ধৱ
ও জগতৰে ধৰ্ম কৰ্ম কৰো সকলে মোকয় আত্মা বুলি যিটো জান হয় যোগবলে জগতত যিমান ধৰ্ম কৰ্ম আছে সকলো কৰক নিয়াৰিকৈ যোগবলে মোক আত্মা সাক্ষাৎ কৰক তথাপি পবিত্ৰতাৰ নোহিত নচিত নেৰাই মৃত্যু ভয় জ্ঞানী কৰ্মী কদাচিত তথাপি তেওঁলোকে তনু দেহ মন চিত্ত পবিত্ৰ কৰিব নোৱাৰে যেতিয়ালৈকে দেহ মন চিত্ত পবিত্ৰ কৰিব নোৱাৰিম তেতিয়ালৈকে মৃত্যুৰ ভয়ৰ হাত সাৰিব নোৱাৰে যেতিয়ালৈকে মৃত্যু ভয় মনৰ পৰা দূৰ নহব তেতিয়ালৈকে তেওঁ এই সংসাৰ বন্ধনত বান্ধ খাই থাকিব লাগিব আৰু এই তত্ত্বটো মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নামঘোষাত স্পষ্টভাৱে কৈ দিলে গুৰুজনক লগ পোৱাৰ আগত মহাপুৰুষ মাধৱদেৱ এজন শাক্ত মহাপণ্ডিত আছিল আগম শাস্ত্ৰত পাৰ্গত গুৰুজনক লগ পোৱাৰ পিছত নিগম শাস্ত্ৰ অধ্যয়ন কৰি আগম নিগম বেদ ৰামায়ণ পুৰাণ ভাৰত গীতা ভাগৱত সকলো শাস্ত্ৰ অধ্যয়ন কৰি আমাক এটা তত্ত্ব ঘোষণা কৰি দিলে ঐ বেদে ৰামায়ণে পুৰাণে ভাৰতে আদি মধ্যয় বখানে হৰি কেশে মাত্ৰ কহয় নিশ্চয় জানা তই হিমানে সকলো শাস্ত্ৰই এক ঈশ্বৰকহে কৈছে অৰ্থাৎ যিটো একেশ্বৰবাদটো হল সকলো শাস্ত্ৰৰ তত্ত্ব আজি বাইবেলো একেশ্বৰবাদ এক গডক মাতে আজি কোৰাণ একেশ্বৰবাদ এক আল্লাহক মাতে আজি হিন্দু ধৰ্ম শাস্ত্ৰ বেদ একেশ্বৰবাদ এক ঈশ্বৰকহে কৈছে কিন্তু বেদৰ তত্ত্ব মৰ্ম বুজি নাপায় বেদৰ পুষ্পিত মানে মন আকৰ্ষিত হৈ ঋষি মুনি বিলাকে বিশেষকে ব্যাসদেৱে কি কৰিলে ভাগৱত শাস্ত্ৰ পোৱাৰ আগত বিভিন্ন ধৰ্ম কৰ্ম জাতি ধৰ্ম এইবিলাক দেৱ দেৱতাৰ পূজা সেৱা বলি বিধান প্ৰচাৰ কৰি দিলে যাৰ কাৰণে নাৰদে আহি তেওঁক ক্ষান্ত কৰাবলগীয়া হ'ল তেওঁ মন চঞ্চল হৈ গুচি গৈছিল তত্ত্বৰ ওপৰত আছে এটা তত্ত্ব কি বোলে পৰমাৰ্থ তত্ত্ব যি প্ৰক্ৰিয়াৰে এক ঈশ্বৰক সন্তুষ্ট কৰিব পাৰি এইটোৱে হল সকলো শাস্ত্ৰৰ পৰমাৰ্থ তত্ত্ব কি কলে শুনা পৰমাৰ্থ তত্ত্ব শ্ৰীমত শংকৰ মত ধৰিও সজন সকল হৰিৰ কীৰ্তন কৰি সুখে সংসাৰ কটৰি পাইবা ভক্তি পৰম নিৰ্মল সকলো শাস্ত্ৰৰ পৰমাৰ্থ তত্ত্ব হেৰা সকলোৱে শুনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ মতটো গ্ৰহণ কৰা কি এক শৰণ হৰি নামৰ ধৰ্ম কেৱল নাম ললে সুখে সংসাৰ তৰি গুচি যাবা এই এক শৰণ হৰি নাম ধৰ্মটোৱে হল সকলো শাস্ত্ৰৰ পৰমাৰ্থ তত্ত্ব এইটো আকৌ গুৰুজনাই ক'ৰ পৰা আনিলে বোলে নিজে সাজি কোৱা কথা নহয় ক'ৰ পৰা আনিলে বোলে গীতাৰ পৰা আনিলে গীতা কৈ শেহত অৰ্জুনক কি বুলি ক'লে হে সব্যসাচী এতিয়া তোমাক মই পৰমাৰ্থ কম তত্ত্বটো বাছি লোৱা ইমান সময়ে তুমি মোক যিমান প্ৰশ্ন কৰিলা সকলো প্ৰশ্নৰ উত্তৰ মই দিলো কিন্তু ইমান সময়ে তোমাক কোৱা কথাবিলাকত এটাও মোৰ সিদ্ধান্ত নাছিল এতিয়া মোৰ যিটো চৰম সিদ্ধান্ত যিটো পৰমাৰ্থ তত্ত্ব তাক কওঁ তুমি বাছি লোৱা ও কৃষ্ণ নিগদতি সব্যসাচী পৰমাৰ্থ তত্ত্ব
লৈও বাচি সুদৃঢ় বিশ্বাসে শৰণ লৈও আমাত মোতে মাত্ৰ সদা দিয়া চিত্ৰ গায়ো মোৰ গুণ নাম গীত সকলো শাস্ত্ৰ কহিলো সাৰ সাক্ষাৎ হে সব্যসাচী পৰমাৰ্থ তত্ত্ব লোৱা বাচি কি সুদৃঢ় বিশ্বাসে তুমি মোৰ চৰণত শৰণ লোৱা আৰু সকলো শাস্ত্ৰৰ সাৰ কথাটো শুনা তোমাৰ চিত্ৰটো মোক দিয়া তুমি মোৰে গুণ গোৱা আৰু এই হ'ল সকলো শাস্ত্ৰৰ সাৰ গতিকে হে কৃপালু পাই সমস্ত ইমানকে কৈ আমি আসন এৰিব বিচাৰিছো যথেষ্ট সময়ো হ'ল 7টালৈ 20 মিনিটমান থাকোতে বহিলো নেকি এটা 9:30 হ'লগে ধন্যবাদ তাৰমানে কথা এটা আছে গীতাত এটা ডাঙৰ কথা ক'লে আপোনাৰ যদি বৰকে ভোক লাগি থাকে ভোকটো সমানে 4 ভাগ কৰিবলৈ গৈছে 2 ভাগ অন্ন খাবলৈ গৈছে 1 ভাগ পানী খাবলৈ গৈছে 1 ভাগ খালিকে ৰাখিবলৈ গৈছে স্বাস্থ্যটো ভাল হৈ থাকে আমাকো ভোক লাগি থাকিলে জুটিত পৰি গলে ইমান পাই যায় কিনে 2 দিনলৈকে গাটো গেৰি গৈ গেছৰ টেবলেট খাবলগীয়া হয় ঈশ্বৰৰ কথাও তদ্ৰুপ শুনিম লাগি থাকোতে সামৰি দিব লাগে এতিয়া আৰু অকণ শুনিম লাগিছিলে নেকি বাৰু নাই লগা শুনিম লাগি থাকোতে সামৰি দিলে উভয় পক্ষৰ লাভ হ'ব আপোনালোকৰ লাভ হ'ব কি আৰু অকণ শুনিবলৈ পোৱা হলে মোৰ হিচাপত আধা ঘণ্টা বাঢ়িলে 2 ঘণ্টাৰ ওপৰত মই নকওঁ আজিকালি আৰু মোৰ কি লাভ হ'ব আপোনালোকৰ যদি শুনিম লাগি থাকে হয়তো এখন গাঁৱলৈ আকৌ এবাৰ আহিবলৈ পাম আজি যদি ৰাতিপুৱালৈকে কৈ থৈ যাওঁ দুবাৰ নেমাতে আহি আমাকো আহিবলৈ সুবিধা এটা দিয়ক